নমস্কাৰ বন্ধুসকল, আজি আমি আহিছিলোঁ ইয়াতে তেজপুৰত মহাভৈৰৱ মন্দিৰ আৰু মন্দিৰটো একেবাৰে ৰাস্তাৰ লগতে লগালগিকৈ আছে, ৰাস্তাৰ লগতে। আৰু ইয়াত চাওক, এয়া কিছু বাহিৰৰ দৃশ্য আৰু ইয়াত চাইনবোৰ্ডখন দেখাব ধুনীয়াকৈ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় বুলি ধুনীয়াকৈ লিখি থোৱা আছে গেটত। ইয়াত টোটেল 3টা গেট দেখা পাইছোঁ আৰু কেৱল এটাই গেট খুলি থোৱা আছে, কাৰণ ইমান মানুহৰ ভিৰ ভাৰ নাই যিহেতু, সেইকাৰণে হয়তো এখনেই গেট খুলি থোৱা হৈছে। এয়া চাওক, সেইটো হৈছে মেইন মন্দিৰটো। আমি এতিয়া ভিতৰত যাম আৰু ভিতৰত গৈও আপোনালোকক দেখাম ক'ত কি আছে, কেনেকুৱা কি গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া গেটৰ ভিতৰত সোমোৱাৰ লগে লগে এনেকুৱাকৈ আপোনালোকে গেট দেখা পাব। আৰু চাওক, ধুনীয়াকৈ গেট বনাই থোৱা হৈছে। তো আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ। ভিতৰত সোমাই আহিয়ে আপোনালোকে লেফ্ট ছাইডত এটা শিৱৰ মূৰ্তি ডাঙৰকৈ দেখাব। এইটো চাওক, এইটো শিৱৰ মূৰ্তি ধুনীয়াকৈ বনাই থোৱা হৈছে আৰু ইয়াৰ কাষে কাষে লাইট দিয়া আছে। হয়তো ৰাতি ইয়াতে লাইট জ্বলোৱা হয় আৰু লাইট জ্বলালে হয়তো বহুতখিনি বেছি ভাল লাগিব। চাওক, এইটো হৈছে শিৱ মূৰ্তিটো আৰু সেই মন্দিৰটোৰ ওচৰলৈ যাম। এটাই কথা হ'ল কি, মই মন্দিৰৰ ভিতৰত নোসোমাওঁ আজি, কাৰণ আমাৰ খুৰা ঢুকোৱা বেছি দিন হোৱা নাই। সেইকাৰণে যিটো আমাৰ পৰম্পৰা নিয়ম আগৰ পৰা মানি অহা হৈছে, সেইটোতো আমি মানিবই লাগিব, কাৰণ ভগৱানেতো কেতিয়াও কাকো তেওঁৰ মন্দিৰত সোমাব মানা নকৰে। কিন্তু আমাৰ যিটো পৰম্পৰা নিয়ম, সেইটোতো আমি মানিবই লাগিব, আমাৰ যিটো হিন্দু ধৰ্মৰ নিয়ম। চাওক, এটা হৈছে মন্দিৰ আৰু এইফালে আছে মেইন মন্দিৰটো। চাওক, এইটোৱে হৈছে মেইন মন্দিৰটো, মহাভৈৰৱ দেৱালয়। আৰু বন্ধুসকল, এটা কথা কওঁ যে ইয়াত শলা চাকি ধূপ ধূনা জ্বলোৱাৰ বাবে, যেনেকৈ নগাঁৱত মৃত্যুঞ্জয় মন্দিৰটো আছে, ঠিক তেনেদৰে সেইফালে ছাইডত আপোনালোকে শলা চাকি জ্বলাব পাৰিব আৰু ধূপ ধূনা যি জ্বলায় তাতে জ্বলাব পাৰিব। এই মন্দিৰটোৰ ভিতৰত এনেকৈ জ্বলোৱাৰ বাবে নিষেধ বুলি লিখি থোৱা আছে আৰু এই মন্দিৰটোৰ ভিতৰত সোমোৱাৰ পিছত ফটো তোলাও নিষেধ বুলি লিখি থোৱা আছে। বন্ধুসকল, এনেকৈ ঘূৰি পাকি অকণমান ফটো মাৰিলোঁ। ফটো মাৰি এনেকৈ অকণমান ভিডিঅ' বনালোঁ। ভিডিঅ' বনাই এয়া হ'ল মোৰ লগৰজন অজয়। তেনেকৈ ভিডিঅ' বনাই অকণমান মন্দিৰটো ধুনীয়াকৈ ফটো তুলিলোঁ। আৰু বন্ধুসকল, কোনে কোনে মহাভৈৰৱ মন্দিৰত গৈ পাইছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈছে মোৰ পিছফালে ৰাম মন্দিৰ, যিদিনাখন 22 জানুৱাৰী ৰাম মন্দিৰ লোৱা হৈছিল, সেইদিনাখনৰ ধুনীয়াকৈ এয়া বনাইছিল। ৰামৰ ফটো লগাই পেলাই ধুনীয়াকৈ সেইটো ইয়াতে যিখিনি নিয়ম পালন কৰিব লগা আছিল পালন কৰিলে চাগে। এয়া হৈছে ৰাম মন্দিৰটো, চাওক, শ্ৰীৰাম। বন্ধুসকল, এয়াই সেইফালে ছাইডত মই যে কৈছিলোঁ ধূপ ধূনা চাকি বন্তি জ্বলোৱা, সেইফালে ছাইডত জ্বলাব পাৰে আপোনালোকে। আৰু এইটো হৈছে মন্দিৰটো। এয়া চাওক, কিছুমান যিটো মন্দিৰৰ নিয়ম ইয়াতে ধুনীয়াকৈ লিখি থোৱা আছে, ন'টিছ বোৰ্ড লগাই থোৱা আছে। তাৰ নিয়ম আপোনালোকেতো যিকোনো বস্তুৰে আপোনালোকে নিয়ম ভংগ কৰিব নোৱাৰে, গতিকে নিয়ম মানি চলাটো ভাল। আৰু বন্ধুসকল, এয়াই আছিল মহাভৈৰৱ মন্দিৰ, তেজপুৰত আছে। আৰু আমি গুগল মেপত বিচাৰি গৈ পালোঁ।